নমস্কাৰ এভৰিৱান, ৱৰ্ল্ড ইন আছামিজ চেনেলটোলৈ আপোনালোকক স্বাগতম। আপোনালোকে ইতিমধ্যে গম পাইছে যে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা হৈছে আৰু ইয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিশেষ ভূমিকা আছে। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে ভাৰতে পাকিস্তানক ইমান গৰু পিটন দিয়াৰ পিছতো যুদ্ধবিৰতি কৰাৰ কি প্ৰয়োজন আছিল। কিন্তু চিন্তা নকৰিব, ভাৰতৰো ইয়াত বহুত লাভ আছে। ইয়াৰ উপৰিও আৰু এটা কথা শুনা গৈছিল যে আমেৰিকাই হেনো ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ মাজত হস্তক্ষেপ নকৰে। কথাটো হ'ল যে পাকিস্তানে এটা লেতেৰা গেম খেলিলে। সিহঁতে এখন নিউক্লিয়াৰ মিটিং পতাৰ সিদ্ধান্ত ল'লে, যাক দেখি আমেৰিকাও মাজত সোমাবলৈ বাধ্য হ'ল। কাৰণ পৰমাণু যুদ্ধ হোৱাটো কোনোৱে নিবিচাৰে। গতিকে যুদ্ধ শেষ হোৱাৰ ফলত ভাৰতৰ বাৰু কি লাভ হ'ল? শুনিবলৈ পোৱা মতে ভাৰত আৰু আমেৰিকাৰ মাজত এটা ট্ৰেড ডিল হ'বলৈ গৈ আছে, যাৰ ফলত ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বেপাৰ বাণিজ্যত বহুতো সুবিধা হ'ব। যিহেতু আমেৰিকা আৰু চাইনাৰ মাজত টেৰিফ ৱাৰ হৈ আছে, এইটো ভাৰতৰ বাবে সোণালী সুযোগ আমাৰ অৰ্থনৈতিক ব্যৱস্থা আৰু টনকিয়াল কৰাৰ। ভাৰতে চিজফায়াৰ এগ্ৰিমেণ্ট চাইন কৰিছে যদিও বহুতো ডাঙৰ চৰ্ত পাকিস্তানৰ আগত ৰাখি। ভৱিষ্যতে আৰু যদি পেহেলগামৰ দৰে আক্ৰমণ ভাৰতৰ ওপৰত হয়, তেনেহ'লে এইটো ভাৰতে ডাইৰেক্ট এক্ট অফ ৱাৰ বুলি মানি ল'ব। তাৰোপৰি ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ওপৰত ইয়াত কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই। গতিকে এইটো ভাৰতৰ ইচ্ছা, যেতিয়াই পানী ৰাখিব বিচাৰে বা এৰি দিব বিচাৰে। আৰু সকলোতকৈ ডাঙৰ কথা এইটো যে ভাৰতে পাকিস্তানক দেখাই দিছে বৰ্তমান ভাৰত কিমান শক্তিশালী। ভাৰতে অতি সহজে পাকিস্তানৰ ভিতৰত গৈ বম্বিং কৰি আহিছে আৰু পাকিস্তানৰ এটাও মিছাইল বা ড্ৰোন ভাৰতৰ ভূমিত পৰিব দিয়া নাই। আৰু এইবোৰ আমি কৰিছো আমাৰ নৌসেনা বাহিনীক আদেশ নিদিয়াকৈ। যদি ভাৰতে বিচাৰিলে হয়, ভাৰতৰ নৌসেনাই পাকিস্তানৰ অৱস্থা আৰু কাহিল কৰিব পাৰিলে হয়। ভাৰতবৰ্ষ এখন শান্তিৰ দেশ হিচাপে এইবাৰো শান্তিৰ পথ গ্ৰহণ কৰিছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি দুৰ্বল। ভৱিষ্যতে আৰু প্ৰয়োজন হ'লে আকৌ আমি ইয়াতকৈ অধিক আক্ৰমণ কৰাৰ পৰা বিৰত নাথাকো।